ভাইটিহঁত আহিছে ইহঁতে খুব সুন্দৰ কাম কৰি আছে আৰু আজি আমি অলপ ব্যতিক্ৰমী ৰূপে বাছখন নিৰ্মাণ কৰি উলিয়াইছোঁ অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তাৰমানে বাছ গাড়ী আমি নিৰ্মাণ কৰিছোঁ এইকাৰণে নিৰ্মাণ কৰিছোঁ চৰকাৰে যিমানখিনি বিদেশী বাংলাদেশী আনিব বিচাৰিছে এই বাছখনেদি নি পেলাই তাৰমানে আকৌ বিদেশত থৈ আহিম যায় যদি নাযায় কিবা কাৰণত উৰুকাৰ দিনাখন ইয়াতে চব মুখা ভৰাই লৈ তাতে জুই বাহা মাৰি দিম তাৰমানে চব পৰা যাক বিদেশী এয়া আৰু তোমালোকে কিবা কবি কোনোবাই কিবা কবি না আমাৰ এইটোৱে কথা আমি কাক কেতিয়াও চাপৰ্ট নকৰোঁ দেই আমি কাউৰী আমি চবৰ লগতে আছোঁ এজেপি বিজেপি কংগ্ৰেছ চবৰ লগতে আছোঁ কিন্তু কাক চাপৰ্ট নকৰোঁ সকলোৱে ক'ব লাগে জয় আই অসম জয় আই অসম বঢ়িয়া দেই যদি বাছখন হেপী আৰু ভোগালী বিহুৰো সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিমানখিনি সময় দি এই ভিডিঅ'টো চাই আছা যদি বাছখন চাই ভাল পাইছা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এইটো ভিডিঅ' বহুত কষ্ট কৰি বনাইছে আৰু আছাম গাইড ধুনীয়া নাম আৰু শ্বেয়াৰ কৰি দিব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব দেই ভাল লাগিছে সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল আৰু ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ ধন্যবাদ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আৰু ইয়াত বাছ চাবলৈ আহিছোঁ মই নলবাৰীৰ পৰা এখন এনেকুৱা বাছ যিখন বাছত বাংলাদেশীবিলাকক বাংলাদেশত থৈ হোৱা হ'ব অসমত থাকিবলৈ দিয়া নহয় আৰু খুব বেছি ভাল লাগিছে কিমান ভাল লাগিছে ক'বলৈ ভাষা নাই ইমান ধুনীয়া কনচেপ্টত এটা বাছ এখন বনোৱা হৈছে আৰু আজি উৰুকা নহয় বাৰু কালি উৰুকা তো সকলোলৈকে পুনৰ এবাৰ মাঘ বিহুৰ শুভেচ্ছা দিলোঁ আপোনালোকৰ যাতে মাঘ বিহুত পুৰা পেৰি দিয়ে পুৰা পেৰি খায় আৰু সেয়ে আৰু বেলেগ একো নহয় হেপী মাঘ বিহু বহুত উৎসাহ উদ্দীপনা দিয়াৰ লগতে আমালোকতো যথেষ্ট ধেমালিও কৰিছে আমি আছাম গাইডৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু তথা মাঘ বিহুৰ উল্লেখ জনালোঁ ইয়াতে আমি আপোনালোকক বিশেষ মানুহ এজনৰ লগত চিনাকি কৰিব ওলাইছোঁ আমাৰ মানে যিটো ভেলাঘৰ বনোৱা হৈছিলে ভেলাঘৰ বনোৱাৰ মেইন মানুহজন এজন মানস প্ৰতিম শইকীয়া তেখেতে তেওঁৰ আইডিয়াৰ জৰিয়তে মানে আমাৰ ভেলাঘৰটো নিৰ্মাণ হৈছিলে তেওঁসকলে যথেষ্ট কষ্ট কৰিছে আছাম গাইডৰ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল ভোগালী বিহুৰ আৰু মোৰ মানে কি আমাৰ ল'ৰা চামলৈ লৈ চবকে লগ লৈ মানে কি মোৰ ভেলাঘৰটো বনাইছিলোঁ মানে কি যিকোনো কিবা এটা ৰূপ দিছিলোঁ অন্য বছৰ মই মানে কি একতলা দুইতলা এনেকৈ কিবা বনাওঁ এইবছৰ মানে ল'ৰাকেইজনে ক'লাকে বেলেগ এটা ৰূপ দিয়ক মানে কি তেনেধৰণে মই মানে কি বেলেগ এটা ৰূপ দি ভেলাঘৰ এটা নিৰ্মাণ কৰিছোঁ বহুত মানে মোৰ লগ সমনীয়াই অলপ মানে কি হেৰি কৰি সহায় সহযোগ কৰি পোনপ্ৰথমে আমি অসমবাসী ৰাইজলৈ দৰং জিলাৰ হাজৰিকাপাৰাৰ ঢপতলৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা ওলাক যাচিছোঁ আমি শংকৰজ্যোতি কৃষ্টি সংঘৰ উদ্যোগত বিগত কেইবছৰৰ দৰে এইবছৰো আমি ভেলাঘৰটি এয়া
হাজৰিকাপাৰা ঐতিহাসিক নগাঁও পথাৰত আমি নিৰ্মাণ কৰিছোঁ। এই 3 মহলীয়া এই ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। আমাৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ উদীয়মান যুৱক যুৱতীসকলে লগ হৈ আমি এমাহ আগৰ পৰাই আমি ৰাজপ্ৰসাদৰ আৰ্হিত এই ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ আৰু উৰুকাৰ দিনা ইয়াত আমি মাছে মঙহে আমি বৃহত্তৰ হাজৰিকাপাৰাবাসী ৰাইজৰ প্ৰায় 200 অষ্টাধিক ৰাইজে একেলগে ইয়াত আমি ভোজ কৰাৰ এটা আয়োজন কৰিছোঁ। তাৰোপৰি শংকৰজ্যোতি কৃষ্টি সংঘৰ উদ্যোগত অহা 15 আৰু 16 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভোগালী বিহুটি উদযাপনৰ প্ৰয়াস কৰিছোঁ। ইয়াৰে বিভিন্ন কাৰ্যসূচীৰ ভিতৰত বিশেষ আকৰ্ষণীয় আমাৰ হেঁপাহৰ গধূলি অনুষ্ঠান হ'ব। তাত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বিভিন্ন ব্যক্তিৰ গীত মাত কবিতা অভিনয় আদি এই অনুষ্ঠানত পৰিৱেশন কৰা হ'ব। তাৰোপৰি দ্বিতীয় দিনা আছে আমাৰ আকৰ্ষণীয় ভেকচন প্ৰতিযোগিতা। তাৰোপৰি আমাৰ সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব 16 জানুৱাৰী ৰাতিপুৱা। তাৰোপৰি সাংস্কৃতিক সন্ধিয়াত অসমৰ ভালেকেইগৰাকী আগশাৰীৰ শিল্পীয়ে গীত পৰিৱেশন কৰিব। হয়, নমস্কাৰ। আছাম গাইড চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আমাৰ খাজবৰকলা হীৰাপাৰ তৰফৰ পৰা গাঁওবাসীয়ে আহি থকা মাঘৰ বিহু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ মাজত আছাম গাইড চেনেলটি আহিছে আমাৰ ভেলাঘৰটি কিছু মুহূৰ্ত উঠাবৰ কাৰণে। এই আমাৰ ভেলাঘৰটো আমি একচুৱেলি গোটেই পিছপৰা অঞ্চল, গতিকে মানে কি আৰু ইমান ডাঙৰকৈ বনাব পৰা নাই। তথাপিতো গাঁৱৰসমূহ আমাৰ ৰাইজ লগ বন্ধু লগ লাগি বনাইছোঁ। আৰু আমি এইটো কৃষি ভিত্তিত বনাইছোঁ। আমাৰ ইয়াতে নাঙল আছে, নাঙল জঙলি আছে, আপোনালোকে দেখা পাব জাপি আছে, আৰু আমাৰ সন্মানৰ শৰাই আছে, গোটেইখিনি বস্তুৱেই আছে। আৰু আমি এতিয়া গোটেইখিনিয়ে একলগ হৈ অহাকালি উৰুকা নিশা গোটেই গাঁৱৰ ৰাইজে এটি প্ৰীতি ভোজ খাম বুলি আমি আয়োজন কৰিছোঁ। আমি সমূহ অসমবাসীলৈ আকৌ এবাৰ আহি থকা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। আমি পোতাপুখুৰী আৰু ৰামগড়ৰ কেইজনমান যুৱকৰ সহযোগত আমি এই ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ। আমি সকলো যিহেতু ব্যস্ত, ৰাতি হ'লেও অকণমান কাম কৰি এই ভেলাঘৰটি নিৰ্মাণ কৰিলোঁ। তাৰপিছত মানে আমি উৰুকাৰ নিশা এসাঁজ আটাই মিলি খাম, সেই এটা আশা লৈ আমি এই ভেলাঘৰটি সাজিলোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। সমূহ অসমবাসীক ভোগালী বিহুৰ ওলগ জনালোঁ।
মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো